নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো মাহটোৰ একেবাৰে শেষৰটো খবৰ তো মাহটো আপোনালোকৰ কেনেকুৱা গ'ল আপোনালোকে এই মাহত বাৰু মোৰ কেইটা ভিডিও আপোনালোকে সৰ্বমুঠ চালে এনে আইডিয়া আছে নেকি আপোনালোকৰ কমেন্ট এটা কৰি জনাবচোন তো বন্ধু বান্ধৱীসকল অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো দেশ বিদেশৰ কেবাটাও ধামাকাদাৰ খবৰ আছে তো ভিডিওটো প্ৰথমৰ প্ৰায় শেষলৈকে চাই থাকিব আৰু আজি স্পেশালি পলিটিক্সৰ লগত জড়িত খবৰ কেবাটাও আছে তো আপোনালোকে যদি পলিটিক্সৰ খবৰ চাই ভাল পায় তেন্তে ভিডিওটো শেষলৈকে চাওক পলিটিক্সৰ লগত জড়িত খবৰ বহু কেইটা জনাম আজি আপোনালোকক এইটো ভিডিওতে আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে প্ৰথমটো খবৰে ওলাইছে পলিটিক্সৰ লগতে জড়িত খবৰটো ওলাইছে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত বৰ্তমান সময়ত এটা বিশেষ তথ্য আগবঢ়াইছে পদ্যুৎ বৰদলৈ তো আপোনালোকে হয়তো নিশ্চয় চিনি পায় এসময়ত শিক্ষা মন্ত্ৰী আছিল পদ্যুৎ বৰদলৈ তো পদ্যুৎ বৰদলৈ ডাঙৰীয়াই জনাইছে যে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত যদি কোনোবাই জাগিৰোড সমষ্টিত বেয়াকৈ কয় বা মন্ত্ৰী পীযুষ হাজৰিকাৰ এগেইনষ্টত যদি কোনোবা থাকে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ এগেইনষ্টত যদি কোনোবা থাকে তেন্তে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ বোলে এটা গুণ্ডা বাহিনী আছে আৰু সেই গুণ্ডা বাহিনীটোৱে খেনু সেইজন ব্যক্তিৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই বুলি জনাইছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা দেৱে এইটো জনাই পদ্যুৎ বৰদলৈ এইটো জনাইছে যে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ সেই গুণ্ডা বাহিনীটোক বোলে পুলিচেও সহায় কৰে বুলি জনাইছে এতিয়া এইটো কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটোৰ বিষয়টো মই আপোনালোকক জনাব নোৱাৰিম কিন্তু পদ্যুৎ বৰদলৈ এটা ফেসবুক পোষ্ট পোৱাৰ পাছতেই মই আপোনালোকক এই খবৰটি জনাইছো তো পদ্যুৎ বৰদলৈয়ে জনোৱা অনুসৰি আজিৰ পৰা কিছুদিন পূৰ্বে এজন ব্যক্তিক পুলিচে কিবা কাৰণত উঠাই লৈ যায় পুলিচে কিবা কাৰণত উঠাই নিয়াৰ পাছত থানাৰ বোলে ওপৰ মহলালৈ লৈ গুচি যায় আৰু তাত আগৰে পৰা হেনো কেইজনমান বিজেপি কৰ্মী আছিল আৰু সেই বিজেপি কৰ্মী কেইজনে পূৰ্বৰে পৰা এজন ব্যক্তিক হেনো মাৰধৰ কৰি আছিল আৰু সেই ব্যক্তিজন যেতিয়া গল তাৰ পাছত সেই ব্যক্তিজনকো বোলে চৰ ঘুষা লাঠি মানে মাৰপিট আৰম্ভ কৰি দিলে আৰু তেওঁলোক হেনো পীযুষ হাজৰিকাৰ গুণ্ডা বাহিনী বুলি জনাইছে আৰু সেই গুণ্ডা বাহিনীৰ বোলে সন্মুখীন হৈছিল পদ্যুৎ বৰদলৈও কেইবাবাৰ সেই গুণ্ডা বাহিনীৰ সন্মুখীন হৈছিল বুলি খবৰ ওলাইছে এটা খবৰটো কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সন্দৰ্ভত আপোনালোকক মই স্পষ্টীকৰণ একো দিব নোৱাৰিম কিন্তু পদ্যুৎ বৰদলৈয়ে যি কেইটা কথা আগবঢ়াইছে সেই কেইটা আপোনালোকক জনালো আপোনালোকে যদি এই গোটেই কাহিনীটোৰ বিষয়ে পঢ়িব বিচাৰে তেন্তে পদ্যুৎ বৰদলৈ ফেসবুক পেজত আপোনালোকে গোটেই কাহিনীটোৰ বিষয়ে লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত বিৰাটে এটা ডাঙৰ এতিয়া এলিগ্ৰেশন লগাইছে তো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা খবৰ ওলাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া পইচাৰ বিনিময়ত বোলে মাৰ্কশিটৰ নাম্বাৰ বৃদ্ধি কৰাই দিয়া হয় বুলি জনাইছে আৰু এইটো অভিযোগ দিছে এজন ছাত্ৰৰ অভিভাৱকে এটা অভিযোগ দিছে আৰু সেই অভিযোগত জনাইছে যে পইচাৰ বিনিময়ত হেনো গুৱাহাটী কলেজত বোলে মাৰ্কছৰ মানে নাম্বাৰৰ বেহা হয় বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এইটো কিমান দূৰ এতিয়া সঁচা সেইটো মই আপোনালোকক জনাব নোৱাৰিম এনেকুৱা ধৰণৰ সেনসিটিভ খবৰবিলাক অকণমান দিবলৈ ভয় লাগে কাৰণ এইবিলাক অকণমান মানে সেনসিটিভ খবৰ না নহয় জানো সঁচা নে মিছা তাৰ সত্যতাটো মই প্ৰমাণ কৰা নাই কিন্তু খবৰ যি ওলাই সেইবিলাকে আপোনালোকক জনাইছো বাকি আপোনালোকে যদি এই সন্দৰ্ভত কিবা বিশেষ জানে তেন্তে কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কিমান দিন চাগে জেলত থাকিব লাগিব তাৰ কোনো ঠিক নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আকৌ প্ৰায় 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি খবৰ ওলাইছে মানে দিল্লীৰ মুখ্যমন্ত্ৰীও বিৰাট আকুৰগুজ হৈ আছে আৰু বিৰোধীও চাগে বিৰাট আকুৰগুজ হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে কোনো পধ্যে মুখ্যমন্ত্ৰীৰ পদ এৰি নিদিও অৰবিন্দ কেজৰিৱালে কৈছে যে বিৰোধীৰ এটা বিশেষ লক্ষ্য অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অতৰুৱা আৰু বিৰোধী পাৰ্টিয়ে দিল্লী কব্জা কৰা কিন্তু অৰবিন্দ কেজৰিৱালে কৈছে যে বিৰোধী পাৰ্টিৰ সেই সপোন কেতিয়াও পূৰ হ'বলৈ নিদিয়ে অৰবিন্দ কেজৰিৱালে দৰকাৰ হলে জেলৰ পৰাই শাসনভাৰ চলাব বুলি জনাইছে এতিয়া বিৰোধীও যদি এইখাৰ কথা সঁচা হয় সঁচাকৈ যদি বিৰোধীয়ে অৰবিন্দ কেজৰিৱালক
মুখ্যমন্ত্ৰীৰ পদৰ পৰা অতৰাব বিচাৰিছে তেন্তে বিৰোধী পাৰ্টিও এইটো চাগে পুৰা আকুৰগুজ হৈ লাগি আছে যে অৰবিন্দ কেজৰিৱাল যেতিয়া পৰ্যন্ত তেখেতৰ মুখ্যমন্ত্ৰী এৰি নিদিয়ে তেতিয়া পৰ্যন্ত তেখেতক কোনো ধৰণৰ মানে ন্যায় দিয়া নহব বা তেখেতক জামিন দিয়া নহব এনেকুৱা ধৰণৰ হয়তো চাগে আকুৰগুজ হৈ আছে এটা কি হয় দেখা যাব আগন্তুক সময়ত কিন্তু কিছু দিনলৈকে মানে আৰু 14 দিনৰ বাবে তেখেতে কোনো ধৰণৰ জামিন লাভ নকৰিব অৰবিন্দ কেজৰিৱালে তেখেতে জেলতে থাকিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ সেই পলিটিক্সৰ লগতে জড়িত খবৰ এটা ওলাইছে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত যোৱাকালি আপোনালোকে যদি মোৰ খবৰ কেইটা চাইছিলে তেন্তে আপোনালোকক মই যোৱাকালিৰ খবৰটোত এটা বিশেষ খবৰ জনাইছিলো পুংখানুপুংখভাৱে সেই খবৰটোৰ বিষয়ে জনাইছিলো খবৰটো ওলাইছিলে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ টুইটাৰ হেণ্ডেলত মন্ত্ৰী পীযুষ হাজৰিকা দেৱে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে আৰু সেই একেটা ভিডিঅ'কে যেতিয়া নেকি অন্য এজন ব্যক্তিয়ে সেই ভিডিঅ'টোকে শ্বেয়াৰ কৰিলে তেতিয়া সেই ভিডিঅ'টো ডিলিট কৰিবৰ কাৰণে জিপি সিং ডাঙৰীয়া দেৱে তেখেতক কৈছে যে ভিডিঅ'টো বহু পুৰণি ভিডিঅ' গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা মানুহৰ মাজত বিবাদৰ সৃষ্টি হ'ব পাৰে গতিকে তুমি ডিলিট কৰা নহলে তোমাৰ ওপৰত একচন লোৱা হ'ব বুলি জনাইছিলে সেই ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিলে সেই ব্যক্তিজনক বা সেই মানুহজনক মানে ডিলিট কৰিবলৈ কৈছিলে কিন্তু সেই ভিডিঅ'টো মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ এক্স হেণ্ডেলত মানে টুইটাৰ হেণ্ডেলত এতিয়াও আছে এতিয়াও সেই ভিডিঅ'টো মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ টুইটাৰ হেণ্ডেলতে আছে এতিয়াও কিন্তু তেখেতৰ টুইটাৰ হেণ্ডেলৰ পৰা ডিলিট কৰা নাই তো একাংশ লোকে কৈছিলে যে ৰজাৰ কাৰণে যি নিয়ম সেইটো কি প্ৰজাৰ কাৰণে নহয় নেকি বা প্ৰজাৰ কাৰণে যেটো নিয়ম সেইটো কি ৰজাৰ কাৰণে নহয় নেকি সেই একেটা ভিডিঅ'কে যেতিয়া অন্য এজন ব্যক্তিয়ে তেখেতৰ টুইটাৰত শ্বেয়াৰ কৰিলে তেতিয়া জিপি সিং ডাঙৰীয়া দেৱে ক'লে যে তুমি ভিডিঅ'টো ডিলিট কৰা নহলে তোমাৰ ওপৰত একচন ল'ম কিন্তু সেই একেটা ভিডিঅ'কে যেতিয়া নেকি মন্ত্ৰী পীযুষ হাজৰিকা দেৱে তেখেতৰ টুইটাৰ হেণ্ডেলত আপলোড কৰি থৈছে তো তেখেতক কিন্তু কোনো ধৰণৰ ডিলিট কৰিবৰ কাৰণে ৰিকুৱেষ্টটো কৰা নাই এটা খবৰটো ওলাইছে যে মন্ত্ৰী পীযুষ হাজৰিকা দেৱে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে আৰু সেই ভিডিঅ'টো বোলে দুদিনমান আগৰ বুলি তেখেতে মানে শ্বেয়াৰ কৰিছে কিন্তু সেই ভিডিঅ'টো আছিলে বহু পুৰণি ভিডিঅ' আছিলে কিন্তু তেখেতে কি কৰিছে এই কিছুদিনৰ আগৰ ভিডিঅ' বুলি তেখেতে টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিলে আৰু এই সন্দৰ্ভত মই আপোনালোকক যোৱাকালি জনালোৱে এতিয়া বন্ধু বান্ধৱীসকল এজন আমাৰ অসমৰ প্ৰাক্তন আইপিএছ বিষয়া দিলীপ বৰা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেখেতে কৈছে যে আইপিএছ বিষয়া বা পুলিচ প্ৰশাসন কেতিয়াবা পলিটিক্সৰ অধীনত থাকিব লগা হয় বুলি জনাইছে মানে কিছুমান এনেকুৱা ৰুল ৰেগুলেশ্যন আছে পুলিচ প্ৰশাসনৰ সেই ৰুল ৰেগুলেশ্যন বিলাক ষ্ট্ৰিক্টলি বা ষ্ট্ৰেট ফৰৱাৰ্ড তেখেতলোকে পালন কৰিব নোৱাৰে তেখেতলোকে ৰাজনৈতিক নেতাৰ ওচৰত কেতিয়াবা সৰু হ'ব লাগে বুলি জনাইছে আৰু সেই কাৰণে হয়তো জিপি সিং ডাঙৰীয়া দেৱে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ সেই পোষ্টটো ডিলিট কৰিবৰ কাৰণে ক'ব পৰা নাই যাৰ বিপৰীতে আমি দেখা পাইছো যে অন্য এজন ব্যক্তিয়ে যেটা নেকি সেই ভিডিঅ'টো আপলোড কৰিছিলে তেতিয়া তেখেতৰ ওপৰত একচন ল'ব বুলি জনাইছিলে আৰু যাৰ কাৰণে তেখেতক ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰোৱা হৈছিলে তো এয়াই হৈছে আমাৰ অসমৰ কিছুমান ৰীতি-নীতি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা খবৰ ওলাইছে বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিহাৰৰ যি নেকি জনতা পাৰ্টি নে কি পাৰ্টি আছিলে তাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ মানে শৰ্ট ফৰ্মত জেডিইউ বুলি কোৱা হয় তো সেই পাৰ্টিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে নীতিশ কুমাৰৰ ওপৰত তো নীতিশ কুমাৰক হয়তো আপোনালোকে লোকসভা নিৰ্বাচনৰ পাছত ভালদৰে চিনি পাইছে নীতিশ কুমাৰে লোকসভা নিৰ্বাচনৰ কিছুদিন আগৰলৈকে ইণ্ডিয়া টিমৰ সৈতে মিত্ৰজোঁটত আছিলে মানে কংগ্ৰেছ টিমৰ সৈতে মিত্ৰজোঁটত আছিলে কিন্তু নিৰ্বাচনৰ কিছু সময়ৰ পূৰ্বেই তেখেতে কি কৰিলে ইণ্ডিয়া টিমৰ পৰা ওলাই আহি এনডিএ টিমত সোমালে মানে বিজেপিৰ লগত হাত মিলালে আৰু বিজেপিৰ লগত হাত মিলোৱাৰ তেখেতে মিলাইছে তো তেখেতে কিবা নহয় কিবা এটা হয়তো লাভালাভ পাব লাগিব তেতিয়াহে আৰু বিজেপিত আহি যোগদান কৰিব পলিটিচিয়ান বিলাক বিৰাট স্বাৰ্থপৰ তেওঁলোকৰ স্বাৰ্থ পূৰণ নহলে তেওঁলোকে একো কামেই নকৰে গতিকতে কংগ্ৰেছৰ পৰা যেহেতু তেখেতে ওলাই আহি বিজেপিত যোগদান কৰিছে তো কিবা নহয় কিবা তেখেতৰ স্বাৰ্থ থাকিব লাগিব তাৰ তেতিয়াহে তেখেতে বিজেপিত যোগদান কৰিব নহয় জানো তো তেখেতে বিজেপিত যোগদান কৰিলে আৰু তেখেতৰো এটা ভাল অংশীদাৰ আছে এইবাৰ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাত বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাত এইবাৰ তেখেতৰো বিৰাট ডাঙৰ এটা হাত আছে তেখেতে 23খন নে কিমান আসন লাভ কৰিছিলে তেখেতে 23খন নে কিমান আসন লাভ কৰিছিলে তো এইটোটা তেখেতৰ বিৰাট ডাঙৰ হাত আছে এইবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাত তো বন্ধু বান্ধৱীসকল সেইখিনিতে এতিয়া নীতিশ কুমাৰে এটা বিশেষ ফান পাতিছে বুলি খবৰ ওলাইছে খবৰ ওলোৱা অনুসৰি নীতিশ কুমাৰে এইবাৰ বিধানসভা নিৰ্বাচনত তেখেতে ব্যক্তিগতভাৱে খেলিব বুলি জনাইছে মানে তেখেতৰ যি জেডিইউ পাৰ্টি আছে জেডিইউ পাৰ্টিয়ে মানে অকলশৰে খেলিব
বিজেপিৰ লগত মিত্ৰজোঁট হৈ নেখেলে বুলি জনাইছে এতিয়া কিয় এইটো কৰিছে নাজানো বাৰু বাকি এনডিএ হয়তো এইটো ভাল নাপাব পাৰে নহয় জানো কাৰণ মিত্ৰজোঁটত আছে মিত্ৰজোঁটত থকাৰ পাছতো তেওঁলোকে নিজৰ পাৰ্টিৰ মাজতে এগেইনষ্ট হৈ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব তো কি হয় দেখা যাওক হয়তো চাগে নীতিশ কুমাৰে বেয়া পাইছে বিজেপিয়ে যি আশা দি তেখেতক মাতিছিলে বিজেপি টিমলৈ তো সেই আশা হয়তো তেখেতৰ পূৰণ হোৱা নাই যাৰ কাৰণে হয়তো তেখেতে এনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত লৈছে আৰু তেখেতে যদি কিবা কাৰণত মিত্ৰজোঁট ভাঙি দিয়ে নহয় তো বিজেপি চৰকাৰ আকৌ উৰি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ বাৰু জ্বৰ চৰ্দি মাথা বিষ দুৰ্বল এনেকুৱা ধৰণৰ অনুভৱ হৈছে নেকি কমেণ্ট এটা কৰি জনাব আপোনাৰ যদি জ্বৰ চৰ্দি মাথা বিষ দুৰ্বল অনুভৱ হৈছে তেন্তে শীঘ্ৰেই আপোনালোকে ডক্তৰক দেখুৱাওক বিশেষকৈ আপুনি যদি পুখুৰীত গা ধুৱে বা বিশেষকৈ আপোনালোকে যদি আপোনাৰ ধৰি লওক নলা বা নদীত গা ধুৱে তেন্তে আপোনালোক অকণমান সাৱধান হওক খবৰ ওলাইছে যে আপোনাৰ যদি মাথা বিষ হয় আপোনাৰ যদি দুৰ্বল অনুভৱ হয় আপোনাৰ যদি কিবা মানে বেয়া এটা ফিল আহি থাকে তেন্তে আপোনালোকে ডক্তৰক দেখাওক কিয়নো বৰ্তমান সময়ত এক বিশেষ এমিবাৰ প্ৰভাৱ দেখিবলৈ পাইছে বুলি খবৰ ওলাইছে যিটো এমিবাই মানুহৰ নাকৰ জৰিয়তে সোমাই মানুহৰ মগজুত পায়গে আৰু মগজু খাই বুলি জনাইছে সেই এমিবাটোৱে গতিকে আপোনালোকে যদি পুখুৰীত গা ধুৱে নদীত গা ধুৱে আপোনালোকৰ যদি মাথা বিষ হয় আপোনালোকৰ যদি দুৰ্বল অনুভৱ হয় তেন্তে ডক্তৰক গৈ দেখুৱাবগে নহলে আপোনালোকৰ কিন্তু বিপদ আহিব পাৰে আমিতো ক্লাছ হয়তো 10 মানলৈকে মেট্ৰিক দিয়াৰ মানলৈকেতো অকল পুখুৰীতে গা ধুলো নদীত গা ধুলো তেতিয়া আমাৰ ধৰি লওক আপোনাৰ সেই ব্যৱস্থাও নাছিলে ঘৰত গা ধোৱাৰ তেতিয়া পুখুৰীতে গা ধু নদীতে গা ধু আমাৰ কিন্তু কোন কাহিনীও তেনেকুৱা বেমাৰ আজাৰ হোৱা নাছিলে কিন্তু এতিয়া দেখিছো বেমাৰ আজাৰবিলাক বেছিকৈ খবলৈ লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মংগলদৈৰ পৰা আমাৰ অসমত পুনৰ এবাৰ এগৰাকী বুৱাৰীৰ লগত এটা ভয়ানক কাণ্ড হৈছে বুলি খবৰ ওলাইছে মংগলদৈৰ পৰা খবৰ ওলাইছে যে মংগলদৈৰ এজন যুৱকে আজিৰ পৰা 5 মাহ পূৰ্বে এগৰাকী যুৱতীক পলুৱাই আনিছিলে বুলি খবৰ ওলাইছে তো যুৱতীগৰাকীক পলুৱাই অনাৰ পাছতেই বোলে সেই যুৱতীগৰাকীৰ লগত শাৰীৰিক অত্যাচাৰ চলাইছিলে হেনো সেই পুৰুষজনে আৰু এইটো এলিগ্ৰেশ্যন লগাইছে ৰাইজে বা সেই ছোৱালীজনীৰ মাকে এইটো তথ্য উল্লেখ কৰিছে তো ছোৱালীজনীৰ ঘৰৰ মানুহে উল্লেখ কৰা তথ্য অনুসৰি ছোৱালীজনীক মাৰপিট কৰে সেই যুৱকজনে বিয়া পতাৰ 5 মাহ হৈছিলেহে তো মাৰপিট কৰে যুৱকজনে ছোৱালীজনীক আৰু খা সম্পত্তিৰ দাবী উত্থাপন কৰে খা সম্পত্তি বিচাৰে কিন্তু ছোৱালীজনীৰ ঘৰ বিৰাটেই দুখীয়া আছিল যাৰ কাৰণে নেকি খা সম্পত্তি দিব পৰা নাছিলে তো বন্ধু বান্ধৱীসকল সেই ছোৱালীজনীয়ে আজিৰ পৰা প্ৰায় 14-15 দিন পূৰ্বে মাৰপিট কৰাৰ বাবে ঘৰলৈ গুচি গৈছিলে আৰু যুৱকজনে পুনৰ ছোৱালীজনীক বোলে ঘৰলৈ লৈ আহিছিলেগে মানুহৰ ওচৰত মানে ক্ষমা খুজিছে যে এইবাৰৰ পৰা এনেকুৱা ধৰণৰ নহয় বোলা ভালে কুশলে আমি দুইজনে থাকিম তো তেওঁলোকে যেহেতু ভাল পাই গৈছিলে তো ভাল পোৱাৰ তেখেতে চক্ৰান্তত পৰি গুচি গ'ল আৰু আকৌ এবাৰ কিন্তু যোৱাকালি খবৰ ওলাইছে যে ছোৱালীজনীৰ বোলে হঠাতে মৃত্যু হ'ল বুলি কৈছে এতিয়া গাঁৱৰ মানুহ বা ছোৱালীজনী ঘৰৰ মানুহে এইটো মানি লোৱা নাই যে স্বাভাৱিক মৃত্যু হৈছে বুলি এইটো ছোৱালীজনী যে মৃত্যু হৈছে সেইটো স্বাভাৱিক মৃত্যু বুলি মানি লোৱা নাই তো ল'ৰাজনে মাৰিছে তাৰ কাৰণে হয়তো মৃত্যু হৈছে বা ল'ৰাজনৰ ঘৰৰ মানুহে মিলি মাৰি পেলাইছে বুলি তেওঁলোকে এতিয়া দাবী উত্থাপন কৰিছে আৰু তাৰ উচিত এতিয়া তদন্ত বিচাৰিছে আজিৰ পৰা কিছুদিন আগত আপোনাৰ ক'ত আছিলে নাজিৰাত নে কোনফালে ক'ত আছিলে একজেক্টলি পাহৰিলোঁ আপোনাৰ এজন যুৱকে এগৰাকী ছোৱালীক মাৰ্ডাৰ কৰিছিলে আপোনালোকেতো খবৰটো পাইছিলে চাকৰি কৰা যুৱক আছিলে আপোনাৰ চাকৰি দেখি গুচি গৈছিলে তো আমাৰ অসমত মানে এনেকুৱা ধৰণৰ ঘটনাবিলাক একচুৱেলি খবলৈ লৈছে তো আপোনালোক যদি এগৰাকী ছোৱালী বা আপোনালোকৰ ঘৰৰ যদি ছোৱালী বিয়া দিব লগা আছে তো প্ৰায়বিলাক মাক দেউতাকে বিচাৰে যে তেখেতৰ ছোৱালীজনী এজন ভাল ল'ৰালৈ বিয়া হওক এটলিষ্ট এটা চৰকাৰী চাকৰি থাকক নহয় জানো চৰকাৰী চাকৰি থাকিলেহে বিয়া দিবলৈ ইচ্ছা কৰে এটা বেকাৰ ল'ৰাক বিয়া দিবলৈ ইচ্ছা নকৰে তো আপোনালোকে এটলিষ্ট মানে সেইটো চাই ল'ব যে চাকৰি চাই আপোনালোকে বিয়া নিদিব চাকৰিটোৰ লগত আপোনালোকে বিয়া নিদিব প্ৰকৃততে মানুহজনৰ লগত বিয়া দিব প্ৰকৃততে মানুহজন কেনেকুৱা সেইটো চাই আপোনালোকে বিয়া দিব চাকৰিটোৰ লগত বিয়া নিদিব যদি চাকৰিটোৰ লগত আপোনালোকে বিয়া দিয়ে তেন্তে আপোনালোকে এজন ভাল মানুহ নাপাব নহয় জানো আৰু আপোনালোকৰ ঘৰৰ ছোৱালীৰো অৱস্থা এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকৰ ঘৰৰ ছোৱালী যেনিবা তেখেতে নিজে চাই যোৱা এটা ল'ৰালৈ বিয়া হ'ল মানি ললো ল'ৰাটো যেনিবা হাজিৰা মাজিৰা কৰি যেনে তেনে খাই আছে আপুনি যেনিবা ধৰি ললো এজন মানে ধৰি লওক ভাল ধনী ঘৰৰ মানুহ আপোনাৰ ছোৱালীজনীয়ে যেনিবা এটা অকমন্য বা ভাল কাম নকৰা ল'ৰালে বিয়া হ'লে কি হ'ব আপোনাৰ কান্দি ভাত খাব বা ঘৰলৈ মনত পেলাব নহয় জানো
বা সদায় হয়তো মাংস ভাত নাখাবও পাৰে কেতিয়াবা হয়তো এসাঁজ ভাত লঘোণে থাকিবও পাৰে কিন্তু ছোৱালীজনী এটলিষ্ট জীয়াই থাকিব কিন্তু এনেকুৱা ধৰণৰ আপোনাৰ চাকৰি থকা মানুহক বিয়া দিয়াতকৈতো নিদিয়াই ভাল নে কি কয় আপোনালোকে কমেন্ট বক্সত লিখিব মোৰ কথাৰ লগত যদি আপোনালোকে এগ্ৰি লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ নিবনুৱা সকলৰ ওপৰত আমাৰ অসমৰ নিবনুৱা সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে যি সকল লোকে নেকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে বা ইন্টাৰভিউৰ বাবে যি সকল লোকে নেকি ফৰ্ম ফিলআপ কৰিছিলে যি সকলে পৰীক্ষা দিবৰ কাৰণে ফৰ্ম ফিলআপ কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে খবৰ লোৱা অনুসৰি আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আমাৰ অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব বুলি জনাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ইন্টাৰভিউ হ'ব বুলি জনাইছে তো আপোনালোকে যদি ফৰ্ম ফিলআপ কৰিছিলে তেনে প্ৰিপাৰেচন চলাবলৈ হৈ গ'ল আৰু এতিয়া আপোনালোকে জোৰ দিব লাগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে কাৰণ চাওক এনেকুৱা ধৰণৰ নিযুক্তি আকৌ কেতিয়া হয়তো দিব তাৰ কোনো ঠিক নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও হয়তো নিযুক্তি তেনেকুৱা ধৰণৰ নিদিলেহেঁতেন যদিহে তেখেতে নিৰ্বাচনৰ সময়ত তেনেকুৱা ধৰণৰ তেখেতৰ যিবিলাক নেকি তেখেতে হেৰি কৰিছিলে মানুহক মানে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যদি নিদিলেহেঁতেন তেতিয়া হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এনেদৰে চাকৰি নিযুক্তি নিদিলেহেঁতেন গতিকে এতিয়াতো উপায় নাই ভাই তেখেতে প্ৰতিশ্ৰুতি দিয়ে দিলে চাকৰি দিম বুলি তো তেখেতে প্ৰতিশ্ৰুতি দিয়া মতে কাম হোৱা নাই কিন্তু যাই হওক প্ৰতিশ্ৰুতি পূৰণ কৰিছে গতিকে আপোনালোকে প্ৰিপাৰেচন চলাওক আকৌ কিমান দিনলৈ চাকৰি নোলায় তাৰ কোনো ঠিক নাই যদি চাকৰি কৰিবলৈ মন নাই তেন্তে পাছৰ কথা কিন্তু যদি মন আছে তেন্তে প্ৰিপাৰেচন চলাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হঠাৎ বোলে ব্ৰহ্মপুত্ৰৰ নদীৰ পানী বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু যাৰ কাৰণে নেকি এতিয়া মাজুলী আৰু অফলামুখ আৰু নিমাতী ঘাটৰ যি নেকি ফেৰী সেৱা মাজুলীৰ পৰা আপোনাৰ নিমাতী ঘাটলৈ যিটো যোৱা ফেৰী সেৱা বা অফলামুখৰ মানে কমলাবাৰী আৰু নিমাতী ঘাটৰ যিটো ফেৰী সেৱা বা অফলামুখৰ পৰা যিটো নেকি নিমাতী ঘাটলৈ ফেৰী সেৱা যায় তো সেইয়া অস্থায়ীভাৱে বন্ধ কৰি দিছে বুলি জনাইছে কাৰণ এতিয়া ব্ৰহ্মপুত্ৰৰ পানী অতিমাত্ৰা বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে এতিয়া বাৰিষা কাল হঠাতে পানী বাঢ়ি যায় হঠাতে কিবা হৈ যায় ইয়া আজিৰ পৰা 2-3 বছৰ আগত এটা দুৰ্ঘটনা হৈছিল নিমাতী ঘাটত যেটো দুৰ্ঘটনাত নেকি প্ৰায় 2জন নে 3জন লোকৰ মৃত্যু হৈছিল তো তেনেকুৱা ধৰণৰ যাতে ঘটনা পুনৰাবৃত্তি আমাৰ অসমত নহওক তো তাৰ কাৰণে মোৰ মতে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক হাততলে কোনো আপত্তি নাই নহয় জানো তো আপোনাৰ যেনিবা এদিন কিবা এটা কাম দিলে হ'ল আৰু মাজুলীৰ পৰা যেনিবা নিমাতীলৈ যাব লগা আছিল কিবা এটা কাম যেনিবা দিলে হৈ গ'ল তো দিলে হক দিয়কচোন কিন্তু আপোনালোকৰ যদি সেই যাওঁতে যদি কিবা এটা অঘটন হয় তেতে গোটেই জীৱনটো আপোনালোকৰ দিলে নহবনে সো তো সেই কাৰণে ঠিকে আছে দিয়ক এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক লবই লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত যি সকলে নেকি দোকান পহাৰ দি আছে তেওঁলোকৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে এটা নিৰ্দেশনা জাৰি কৰিছে জিএমচিৰ তৰফৰ পৰা জিএমচি তৰফৰ পৰা গুৱাহাটী মহানগৰীলৈ এটা নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী মহানগৰীৰ পদৰ পথত যি সকলে দোকান দিয়ে তেওঁলোকৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰিছে আৰু জিএমচি জনাইছে যে এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ পদৰ পথত জতে ততে দোকানী বিলাকে দোকান দিব নোৱাৰিব বুলি জনাইছে এতিয়া জিএমচিয়ে নিৰ্দিষ্ট স্থান বান্ধি দিব জিএমচিয়ে এতিয়া নিৰ্দিষ্ট জায়গা দি দিব এটা আপোনাৰ লাইন দি দিব যে ইমানটো লাইনৰ আগত তোমালোকে দোকান দিব নোৱাৰিবা ইমানটো লাইনৰলৈকে তোমালোকে দোকান দিব পাৰিব এটা নিৰ্দিষ্ট স্থান বান্ধি দিব সেই স্থানতহে এতিয়াৰে পৰা দোকানী সমূহে দোকান দিব পাৰিব বুলি জনাইছে স্থানৰ বাহিৰত গৈ দোকান দিব নোৱাৰিব গুৱাহাটীত তো গুৱাহাটীবাসীৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাটৰ পৰা যোৰহাটৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে যোৰহাটবাসীয়ে গৌৰৱ গগৈক নিৰ্বাচিত কৰিলে আৰু গৌৰৱ গগৈক নিৰ্বাচিত কৰি তেখেতক লোকসভালৈ বুলি পঠালে যোৰহাটবাসীয়ে তো গৌৰৱ গগৈ যে জিকিব সেইটো হয়তো কোনো কাহানিতে বিজেপি মানুহে ভবাই নাছিলে যে গৌৰৱ গগৈও জিকিব পাৰে বুলি তো পীযুষ হাজৰিকাদেৱেতো কৈছিলে যদিহে গৌৰৱ গগৈ জিকে তেন্তে তেখেতে ৰাজনৈতিক জীৱন ত্যাগ কৰিব মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াও কৈছিলে যদিহে গৌৰৱ গগৈয়ে জিকে তেন্তে তেখেতে ৰাজনৈতিক জীৱন ত্যাগ কৰিব কিন্তু তেখেতে জিকি গ'ল আৰু সকলোৰে যি নেকি মনৰ আশা আছিল সেয়া তাতে চেঁচা পানী ঢালি দিলে গৌৰৱ গগৈ এজন সঁচাকৈ বিৰাট ভাল লিডাৰ বুলি ক'ব লাগিব আমাৰ অসমত বৰ্তমান সময়ত যি সকল লিডাৰ আছে তো সেই লিডাৰ সকলতকৈ যথেষ্ট পৰিমাণৰ ভাল লিডাৰ আৰু আপোনালোকক যদি ডাইৰেক্টলি ক'বলৈ যাওঁ কংগ্ৰেছৰ বৰ্তমান সময়ত আমাৰ অসমৰ যিমান কেইজন লিডাৰ আছে সকলোতকৈ নাম্বাৰ 1 টপ ক্লাছৰ লিডাৰে হৈছে গৌৰৱ গগৈ তো গৌৰৱ গগৈৰ নিচিনা আৰু আমাৰ অসমত কংগ্ৰেছৰ টিমত কোনো লিডাৰ নাই বুলি ক'ব লাগিব বিৰাট এজন ভাল লিডাৰ গৌৰৱ গগৈ তেখেতৰ হয়তো অভিজ্ঞতা কম থাকিব পাৰে কিন্তু তাৰ পাছতো
অভিজ্ঞতা কম থাকিলেও তেখেত বিৰাট এজন মানে বিৰাট এজন ভাল লিডাৰ ষ্ট্ৰং লিডাৰ বুলি ক'ব লাগিব এতিয়া গৌৰৱ গগৈ যে জিকিলে মানে জিকাৰ আগলৈকেতো কোনোৱে ভবাই নাছিলে জিকিব বুলি এটা তেখেত যে জিকিলে সেই জিকাটোকো এতিয়া বিজেপিয়ে কি কয় সহজভাৱে ল'ব পৰা নাই বহুলোকে এতিয়া গৌৰৱ গগৈ ট্ৰল কৰিছে তো সেই সময়তে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যে যোৰহাটত গৌৰৱ গগৈ যে জয় হ'ল তো ইয়াৰ একমাত্ৰ কাৰণ হৈছে খাটাখাট ফাটাফাট এটা কি ইয়াৰ অৰ্থ সেইটো হলে মই বুজি পোৱা নাই খাটাখাট ফাটাফাট এইটো হয়তো ৰূপজ্যোতি কুৰ্মীয়ে বুজি পাইছে বা আপোনালোকে যদি বুজি পায় মোক কমেন্ট এটা কৰি জনাব তাৰ লগতে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে নিৰ্বাচন জিকিলে 8500 টকাকৈ বোলে গৌৰৱ গগৈয়ে দিম বুলি কৈছিলে যাৰ কাৰণে তেখেতক হেনো ৰাইজে ভোট দিলে আৰু তেখেতে বোলে জিকিলে এতিয়া 5 তাৰিখ আহি গ'ল 5 তাৰিখত বোলে গৌৰৱ গগৈ দিয়ে নে নিদিয়ে সেইটোহে চাব হেনো ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া হসাকৈ দিম বুলি কৈছিলে নে কি বাৰু দেখা নাই কিন্তু খবৰ লোৱা অনুসৰি বিজেপিৰ ফালৰ পৰাহে কিবা বিতৰণ কৰিছে বুলি খবৰ পাইছিল এইটো কিমান দূৰ হয়তো হেতুৰ বিষয় নাজানো বাৰু কিন্তু এনেকুৱা ধৰণৰ খবৰ ওলাইছিল লোকসভা নিৰ্বাচনৰ সময় তো ভাই এজন তেখেত ষ্ট্ৰং লিডাৰ নহয় মই কলোৱে আপোনালোকক বিজেপিৰ বৰ্তমান সময়ত যিসকল লিডাৰ আছে তেওঁলোকতকৈ ভাল এজন ষ্ট্ৰং লিডাৰ তো তেখেত যি পাৰ্টিতে নাথাকক কিয় মোৰ মতে তেখেতক ভোট দি জিকাব লাগে কাৰণ এজন খুব ভাল লিডাৰ ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মানে হিমন্ত বিশ্ব শৰ্মা তো হিমন্ত বিশ্ব শৰ্মাদেৱ যি পাৰ্টিতে নাথাকক কিয় মোৰ মতে তেখেতক জিকাব লাগে কিয়নো তেখেত এজন বিৰাটেই অভিজ্ঞ পলিটিচিয়ান আৰু বিৰাট এজন ষ্ট্ৰং লিডাৰ গতিকে তেনেকুৱা এজন লিডাৰ আমাৰ অসমত প্ৰয়োজন তেখেতে বিজেপিৰে পৰাই হওক বা কংগ্ৰেছৰ পৰাই হওক বা এজেপিৰ পৰাই হওক য'ৰ পৰাই নহওক কোনো কথা নাই তো তেনেকুৱা ধৰণে ঠিক এজন হৈছে গৌৰৱ গগৈ তেখেত যোন টিমৰ পৰাই নুঠক কিয় তেখেত এজন ষ্ট্ৰং লিডাৰ গতিকে সেইবাবে তেখেতক কি কৰিব লাগে সিলেকশ্যন কৰিব লাগে লোকসভালৈ তেখেতক পঠাব লাগে বস সিম্পল কথা কিমানে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত 1 তাৰিখৰে পৰা অৰ্থাৎ অহা কালিৰে পৰা কেইটামান নতুন আইন প্ৰণয়ন হ'ব আপোনালোকক মই ইয়াৰ আগৰ খবৰবিলাকতো জনাইছো তো তাৰে ভিতৰত আইপিসি আৰু সিআৰপিসি সেকশন সলনি হ'ব বুলি জনাইছে তো খবৰ ওলোৱা অনুসৰি এতিয়াৰে পৰা কিছু নিয়মৰ হাল সলনি হ'ব এতিয়াৰে পৰা কোনো ব্যক্তিয়ে যদি কিবা ধৰি লওক আপোনাৰ ধৰি লওক কিবা কৰে আৰু ধৰি লওক কিবা এটা কৰিলে আৰু ধৰি লওক কিবা কৰিলে তেখেতৰ ওপৰত যেনিবা এফআইআৰ ৰুজু কৰা হ'ল তো 24 ঘণ্টাৰ ভিতৰতে তেখেতৰ ওপৰত একশন লোৱা হ'ব আগৰ নিচিনা আৰু সেই বহুদিন বাদ চাব লাগিব তাৰ পাছত তেখেতৰ ওপৰত একশন হ'ব সেইটো নহ'ব এতিয়া মানে পুৰা লগালগ কুইক একশন হ'ব বুলি জনাইছে তো সেকশনবিলাক সলনি হৈছে আইপিসি সেকশন সিআৰপিসি সেকশন এনেকৈ কেইবাটাও সেকশন সলনি কৰিছে তো তাৰ লগতে মহিলাসকলৰ কাৰণে আপোনাৰ মহিলা সুৰক্ষাৰ কাৰণে কেইটামান নতুনকৈ নিয়ম বনাইছে মানে ভালে কেইটা নিয়ম বনাইছে ভালে কেইটা সেকশন সলনি কৰিছে তো এই সন্দৰ্ভত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছো আপোন নিউজ চেনেলটোত আপোনালোকে চাব তাত এনেকুৱা ধৰণৰ খবৰবিলাক বিতংভাৱে মই আপোনালোকক জনাম ইয়াতে যদি মই প্ৰত্যেকটো খবৰ আপোনালোকক পুংখানুপুংখভাৱে জনাবলৈ যাওঁ ন ভিডিঅ'টো হয়তো চাগে 2-3 ঘণ্টাৰ হৈ যাব আৰু মোৰ এডিট কৰোঁতে মানে কোন ফালে ধোঁৱা ওলাব তাৰ কোনো ঠিক নাই এনে এই নৰমালি ভিডিঅ'টো বনাওঁতে প্ৰায় 50 মিনিট 55 মিনিট এনেকুৱা হয়গে গতিকে পুংখানুপুংখভাৱে বুজাই যদি ভিডিঅ'টো বনাবলৈ যাওঁ 2-3 ঘণ্টা হ'বগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ শিলৰ খাকুৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ মৰিগাঁৱৰ শিলৰ খাকত এনেকুৱা ধৰণৰ এটা ঘটনা কৰি দেখুৱাইছে মৰিগাঁওবাসীয়ে যিটো হয়তো বৰ্তমানলৈকে আমাৰ অসমত হোৱা নাই মৰিগাঁও শিলৰ খাকুৰ বাসীয়ে কি কৰিছে এটা ভূতক ধৰি মাৰপিট কৰিছে আপোনালোকে কেতিয়াবা বাৰু ভূতক ধৰি মাৰপিট কৰি পাইছেনে তো ঘটনাটো হ'ল এনেকুৱা ধৰণৰ মৰিগাঁৱৰ শিলৰ খাকুত কিছুদিনৰ পৰা বোলে আপোনাৰ মানে কিছুমান অস্বাভাৱিক ঘটনা হৈ আছিল মানুহে ভাবিছিলে সেয়া ভূত ওলাইছে বুলি গাঁওখনত কিবা বেয়া শক্তি আহিছে বুলি মানুহে বিশ্বাস কৰিছিলে কিন্তু হঠাতে কি হৈ গ'ল সেই ভূতজনক মানুহে ধৰা পেলালে মানে মানুহে ধৰিলে সেই ভূতটোক আৰু ৰাম পিটন দিলে সেই ভূতটো আন কোনো নাছিলে সেই ভূতটো আছিল এজন চুৰ মানে চুৰে কি কৰিছিলে উপদ্ৰৱ চলাইছিলে গোটেই গাঁওখনতে মানুহে ভাবি আছিল বেলেগ কিবা বুলি আৰু তাৰ পাছত ৰাইজে ধৰা পেলাই ধৰি বান্ধি ৰাম পিটন লগালে আৰু তাৰ পাছত পুলিচক গতাই দিলে বুলি খবৰ ওলাইছে মৰিগাঁৱৰ পৰা চাওকচোন এইবিলাকেতো অন্ধবিশ্বাস নহয় জানো নে কি কয় আপোনালোকক মই যোৱাকালি খবৰ এটাত আপোনালোকক জনাইছিলোঁ তেনেকুৱা ধৰণৰ এটা অন্ধবিশ্বাসৰ ওপৰতে খবৰ এটা এইবিলাকে আৰু অন্ধবিশ্বাস ভাবি আছিলে মানুহে বেলেগ কিবা বুলি কিন্তু আসলতে বেলেগ কিবা কাম কৰি আছিলে বেলেগ কোনো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিয়নিৰ পৰা তো বৰ্তমান সময়ত আমাৰ অসমৰ একাংশ গাঁও উন্নত হৈছে অসমৰ ৰাজপথ উন্নত হৈছে অসমৰ মানুহে এতিয়া বিভিন্ন চৰকাৰী সা সুবিধা লাভ কৰিছে খোৱা পানীৰ পৰা ধৰি ঘৰৰ পৰা ধৰি কাৰেণ্টৰ পৰা ধৰি একেবাৰে সকলোবিলাক সুবিধাই বৰ্তমান সময়ত মানুহে লাভ কৰিছে
দুই এঘৰ মানুহে হয়তো কোনোবা এখন গাঁৱত লাভ নকৰিব পাৰে কিন্তু প্ৰায়বিলাক মানুহে অসম চৰকাৰৰ বৰ্তমান প্ৰায়বিলাক আঁচনি লাভ কৰিছে কিন্তু আমাৰ অসমত এতিয়াও এনেকুৱা কিছুমান গাঁও আছে যিবিলাক গাঁৱত নেকি বৰ্তমানেও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এতিয়া বেলেগৰ কথা কি কম আমাৰ ঘৰৰ ফ্ৰণ্টেৰে যিটো নেকি ৰাস্তা গৈছে সো এই ভিডিওটো যদি কোনোবা ওপৰ মহলাৰ মানুহে চাই আছে বা এই ভিডিওটো যদি ওপৰ মহলাৰ লগত লিংক থকা কোনোবাই মানুহে চাই আছে এটলিষ্ট তেওঁলোকক জনাওক তো মই ইয়াতে মোৰ গাঁওখনৰ বিষয়ে আপোনালোকক ডিটেইলছত কৈ নিদিওঁ কাৰণ আপোনাৰ ডিটেইলছত কৈ দিলে বিৰাট ঝামেলা লাগি যায় মই এটা এইখিনি এটা কাহিনী এটা কওঁ হে আপোনাৰ মই যে এজন মানে ইউটিউবাৰ আমাৰ মানে গোটেই মানে এৰিয়াটোত মই মানে কাকো নকওঁ যে মই ইউটিউবত ভিডিঅ' বনাওঁ বা মই এজন ইউটিউবাৰ তো এই বিষয়ে মই কাকো মানে নকওঁ আৰু মানুহৰ আগতো মই মানে গাই নকৰোঁ যে মই এজন ইউটিউবাৰ মানুহে যদি মোক সোধে কি কৰা বুলি মই বেলেগ এটা উত্তৰ দিওঁ যে মই এইটো কাম কৰোঁ মই কেতিয়াও নকওঁ যে মই মানে ইউটিউবত ভিডিঅ' বনাওঁ আৰু সেই যে আপোনাৰ আমাৰ অসমৰ একাংশ ইউটিউবাৰে খুব চেলফি মানে মানুহৰ আগত কি হয় চেলফি লয় মানুহে চেলফি লয় মানে ভিডিঅ' বনায় সেই বস্তুবিলাক মই মানে একেবাৰে জাতাকে বেয়া পাওঁ মোৰ কথা হ'ল কাম কৰিব লাগে পইচা ইনকম কৰিব লাগে ঘৰখন চলাব লাগে বছ মোৰ সিমানটোতে সীমিত এইবিলাক আৰু আপোনাৰ শ্ব' অফ বা পাব্লিচিটি মোক মানে দৰকাৰ নাই মই এইবিলাক বিৰাটেই বেয়া পাওঁ আৰু যাৰ কাৰণে নেকি ইউটিউবত মানে আমাৰ অসমৰ ইউটিউবত খুব মোৰ কম মানুহ চিনাকি আছে ইউটিউবাৰৰ কথা কৈছোঁ খুব কম ইউটিউবাৰ মোৰ চিনাকি আছে আৰু খুব কম ইউটিউবাৰৰ ঘৰলৈ মই গৈছোঁ আৰু মোৰ ঘৰলৈ খুব কম ইউটিউবাৰ আহিছে আৰু যাৰ কাৰণে নেকি মই মানুহক ক'ব নিবিচাৰোঁ আৰু এই ঘৰলৈ যে মানুহ আহে সেইটোতো মই একেবাৰে জাতাকে বেয়া পাওঁ মই এইটো মানে বেয়া নাপাওঁ যে এনেই যদি আহে মানে বেলেগ হিচাপত মোৰ বন্ধু হিচাপত যদি আহে মই বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু মোক ইউটিউবাৰ বুলি লগ কৰিবলৈ যে আহে মই সেইটো বিৰাট মানে বেয়া পাওঁ তো আপোনালোকে যদি মানে মোৰ ঘৰ দুৱাৰৰ কথা জানে তো ভৱিষ্যতে পাৰিলে কেতিয়াও নাহিব মই এই বস্তুটো একেবাৰে বেয়া পাওঁ বাকী যি কি নহওক বাৰু খবৰটোৰ ফালে মানে মেইন কথাটোৰ ফালে আগবাঢ়োঁ মেইন কথাটো হৈছে কি আপোনাৰ আমাৰ গাঁৱৰ যি নেকি আগফালৰ এই ৰাস্তাটো মানে একেবাৰে বেয়া মানে কি ক'ম আপোনালোকক একেবাৰে বেয়া কৈছোঁ নহয় জেগাই জেগাই টুকুৰা টুকুৰি কিন্তু আমাৰ এই গাঁৱৰ ৰাস্তাটো মানে কি হৈছে আপোনাৰ কেইবাবাৰো আহিছে ইয়াতে কিন্তু বহুত টকাৰ চৰকাৰে দি দিছে কিন্তু এতিয়ালৈকে ৰাস্তাটো কি হৈছে ভালদৰে মেৰামতি হোৱা নাই তো ওপৰ মহলাৰ কোনোবা যদি মানুহ আছে তো তেওঁলোকে কি পাৰিলে কি কৰিব মোক ফেচবুকত নতুবা অন্যান্য মোৰ মেইল আছে মেইলত আপোনালোকে মেইল কৰিব মই আপোনালোকক মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম আমাৰ এড্ৰেছ পাতি দি দিম তো আপোনালোকে কি কৰিব পাৰিলে একবাৰ ছাৰ্ভে কৰিব মই প্ৰায়বিলাক গাঁৱত গৈছোঁ ৰাস্তা খুব ভাল কিন্তু আমাৰ এই ৰাস্তাটো ইমানেই মানে ঘাটিয়া মানে ইমানেই বেয়া আপোনালোকক কি ক'ম বাৰু এতিয়া আগবাঢ়িছোঁ মেইন খবৰটোৰ ফালে তো খবৰটো হৈছে যে মৰিয়নিৰ সমষ্টিৰ মৰিয়নিৰ খৰিকটীয়া জংঘল বস্তিত বোলে এতিয়াও এনে কিছুমান মানুহ আছে যিবিলাকে চৰকাৰী এটা আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকৰ আনকি ঘৰলৈ যোৱা যিটো নেকি ৰাস্তা সেইটো পৰ্যন্ত পকী হোৱা নাই গতিকে চৰকাৰী কোনোবাই যদি মানুহ চাই আছে এইটো এটা অনুৰোধ তো সেই গাঁওখনলৈ এটলিষ্ট যাওক গৈ সেই গাঁওবাসী কিবা এটা হেল্প কৰক আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে বতৰ বিৰাটেই বেয়া মই ভিডিঅ' বনাই আছোঁ ৰাতি এতিয়া ভিডিঅ' বনাই আছোঁ আপোনাৰ বৰ্তমান প্ৰায় 12 বাজি পাৰ হৈছে আমাৰ ইয়াতে মই ভিডিঅ' বনাই থাকোঁতে মই 12টা বজাত ভিডিঅ' বনাইছোঁ তো 3টা বজাত এই ভিডিঅ'টো আকৌ মই মানে আপলোড কৰিম ৰাতি মই কামবিলাক কৰোঁ তো বৰষুণ দি আছে আমাৰ ইয়াত বতৰ সাংঘাতিক বেয়া তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে আপোনাৰ ঢকুৱাখানাৰ পৰা ঘিলামৰা আৰু গোগামুখ যিটো নেকি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ তো সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে এতিয়া বৰ সাংঘাতিক ৰকমে পানী বাগৰি গৈছে বুলি খবৰ ওলাইছে মই আপোনালোকক যোৱাকালি খবৰত জনাইছিলোঁ যে লখিমপুৰ আৰু ধেমাজিৰ মাজৰ চোৱাত এডোখৰ জেগা আছে যিটো জেগাত এনেধৰণে পানী বাগৰে ঠিক তেনেকুৱা ধৰণৰ পানী এতিয়া বাগৰিছে ক'ত গোগামুখ আপোনাৰ সেইফালে এনেকুৱা ধৰণৰ পানী বাগৰিছে তো চৰকাৰে সেইবিলাক অকণমান চাব লাগে ৰাষ্ট্ৰীয় ঘাইপথ হয় ভাই অকণমান ওখকৈ বনাব লাগে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰৰ চৰকাৰে ঘোষণা কৰিছে যে মহাৰাষ্ট্ৰৰ এতিয়া প্ৰায় 44 লাখ কৃষকৰ প্ৰায় 44 লাখ কৃষকৰ এতিয়া বিদ্যুতৰ বিল সম্পূৰ্ণৰূপে ৰেহাই কৰিব বোলে মহাৰাষ্ট্ৰৰ চৰকাৰে জনোৱা অনুসৰি ইয়াৰ বাবদ চৰকাৰে সৰ্বমুঠ 14,761 কোটি টকা ব্যয় কৰিব বুলি জনাইছে 14,761 টকা ব্যয় কৰিব এইভাবে মানে কৃষকৰ কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে ৰেহাই কৰিবৰ কাৰণে 14,761 কোটি টকা ব্যয় কৰিব বুলি জনাইছে তো আমাৰ অসমতো যদি তেনেকুৱা কৰি দিলেহেঁতেন বিৰাট ভাল হ'লহেঁতেন নহয় জানো কাৰেণ্টৰ বিলটো একেবাৰে বিনামূলীয়া হ'লহেঁতেন বিৰাট ভাল লাগিলেহেঁতেন আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাটেই এটা দুখদায়ক খবৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ তৃতীয় কালত মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে তৃতীয়বাৰৰ বাবে যেতিয়াই নেকি প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে তাৰ পাছত আমাৰ দেশখনত ইটোৰ পাছত সিটো মানে বেয়া কাম হ'বলৈ ধৰিছে বেয়া মানে সেই আৰু আপোনাৰ অপৰাধমূলক কামৰ কথা কোৱা নাই তেনেকুৱা ধৰণৰ কামৰ কৰা নাই প্ৰকৃতি হয়তো চাগে ৰুষ্ট হৈছে আৰু যাৰ কাৰণে এতিয়া খবৰ ওলাইছে যে আজিৰ পৰা কেইমাহমান পূৰ্বে যিটো ৰাম মন্দিৰ নেকি উদ্বোধন কৰিছিলে খবৰ ওলাইছে যে সেই ৰাম মন্দিৰৰ এতিয়া ছাদৰ পৰা বোলে পানী লিকেজ হৈছে চাওক কেইদিন আগত নিৰ্মাণ কৰিছিলে এতিয়া পানী লিকেজ হৈছে তো তাৰ পাছতে খবৰ ওলাইছে যে এইবাৰ বোলে বৰষুণত ভাঙি পৰিল ৰাজকোট বিমানবন্দৰৰ ছাদ বৰষুণৰ বাবদ কি কৰিছে বিমানবন্দৰৰ ছাদ ভাঙি পৰিছে বুলি জনাইছে 2023 চনৰ 31 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে সেই বিমানবন্দৰটি উদ্বোধন কৰিছিলে তো মানে এই জুলাই প্ৰায় 11 মাহমান হৈছে 11 মাহতেই বোলে আপোনাৰ সেই বিমানবন্দৰৰ ছাদ ভাঙি পৰিছে বুলি খবৰ ওলাইছে তাৰ পাছতেই খবৰ ওলাইছে যে আজিৰ পৰা কেইমাহমান পূৰ্বে আপোনাৰ মুকলি হোৱা অযোধ্যাৰ ৰামপথটো কি কৰিছে এতিয়া বখলে সোমাই পৰিছে বখলে খান খাই গৈছে বুলি এতিয়া খবৰ ওলাইছে বিভিন্ন স্থানত আৰু ইয়াকে কোৱা হয় দুৰ্নীতি তো দুৰ্নীতি মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে বুলি ক'বলৈ যোৱা নাই দুৰ্নীতি কৰিছে বিষয়াসকলে যি বিষয়াসকলে নেকি কাম কাজ কৰিছে দুৰ্নীতি কৰিছে ইঞ্জিনিয়াৰসকলে কাৰণ যেতিয়া নেকি কোনোবা এটা প্ৰজেক্ট লয় চৰকাৰে সাপোজ ধৰি লওক ৰাম মন্দিৰলৈ যোৱা পথটি বনাবৰ কাৰণে যেনিবা 6 কোটি টকা বাজেট ধাৰ্য কৰিছে তো তেওঁলোকে এনে 6 কোটি টকা বাজেট ধাৰ্য কৰি নিদিয়ে তেওঁলোকে কি কৰিব প্ৰথম পৰ্যায়ত ইঞ্জিনিয়াৰ হৈতে বা পথ পৰিবহন বিভাগৰ হৈতে তেওঁলোকে আলাপ আলোচনা কৰিব যে এই ৰাস্তাটোত দৈনিক কিমান মানুহ অহা যোৱা কৰিব দৈনিক কিমান গাড়ী মটৰ অহা যোৱা কৰিব তো এই ৰাস্তাটো 100 বছৰ বা 100 বছৰ নহলেও আৰু বহু দিনলৈকে জিয়াই থাকিবৰ কাৰণে কেনেকুৱা ধৰণে বনাব লাগিব সেইটো আলোচনা কৰে তো সেইটো আলোচনা যেতিয়া কৰিব তাৰ পাছত আলোচনা কৰে যে এই ৰাস্তাটোত কিমান টকাৰ প্ৰয়োজন হ'ব বনাবৰ কাৰণে সেইটো হিচাপত তো বোলে 6 কোটি টকা প্ৰয়োজন হ'ব বা 7 কোটি টকা প্ৰয়োজন হ'ব বা 8 কোটি টকা প্ৰয়োজন হ'ব আৰু সেই হিচাপতে চৰকাৰে কি কৰে বাজেটখন ধাৰ্য কৰে বা ধৰি লওক এটা সিদ্ধান্ত লয় যে আমি সেই ৰাস্তাটো 6 কোটি টকা দি বনাম তো যেতিয়া নেকি ইঞ্জিনিয়াৰৰ পৰা ধৰি মন্ত্ৰীসকলে সকলোবিলাক চালি জাৰি ৰাস্তাটো বনাবৰ কাৰণে পইচা ধাৰ্য কৰে তো তাৰ পাছতো সেই ৰাস্তা বা সেই ঘৰবিলাক কিয় বেয়া হ'বলৈ পায় ইয়াত নিশ্চয় সেই বিষয়ববীয়াসকল বা সেই ইঞ্জিনিয়াৰজনে 2 নম্বৰী কৰিব লাগিব 2 নম্বৰী নকৰিলে কেতিয়াও বেয়া হ'বই নোৱাৰে এতিয়া তাৰ কাৰণে প্ৰায় 6 জন বিষয়াক নিলম্বন কৰিছে বুলি খবৰ ওলাইছে এতিয়া মোদী ডাঙৰীয়াৰ তৃতীয় পৰ্যায়ৰ যি নেকি আপোনাৰ সেই শপত গ্ৰহণ তাৰ পাছতে এনেকুৱা ধৰণৰ এটা ঘটনাবিলাক হ'বলৈ লৈছে ভাৰতবৰ্ষত আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে ৰাজ্যত লোকসভা নিৰ্বাচনৰ পাছৰে পৰা কিছু বিশেষ লোকৰ এতিয়া উপদ্ৰৱ চলিছে বুলি জনাইছে আৰু সেই লোকসকলে অসমখনক অশান্ত কৰাৰ চেষ্টা কৰিছে বুলি জনাইছে এতিয়া সেই লোকসকল কোৰ হয় সেই লোকসকল কোন এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বিতংকৈ জনাই দিয়া নাই কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে কেবিনেটৰ বৈঠকত এই সন্দৰ্ভত বিশেষ আলাপ আলোচনা কৰে বুলি জনাইছে আৰু তেওঁলোকৰ ওপৰত খুব সোনকালে নাকি লগাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া কাৰ কথা কৈছে আৰু তেখেতেহে নিশ্চয় জানে বাকি দেখা পাইছো বাৰু হয় নোহোৱা নহয় কিছুদিনৰ পৰা আমাৰ অসমৰ বিভিন্ন স্থানত বিভিন্ন ধৰি লওক এনেকুৱা ঘটনা দেখিবলৈ পোৱা গৈছে যিবিলাক ঘটনা নেকি আমি আগতে দেখা পোৱা নাছিলো আৰু এইটোটা বেয়া কথা তো চৰকাৰে ব্যৱস্থা ল'ব লাগে লৈছে যদি খুব ভাল কথা মোৰ মতে মোৰ ফালৰ পৰা এটা বিৰাট ডাঙৰ এটা লাইক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰত বিদায় মাগিছোঁ ধন্যবাদ জয় অসম।